পুনৰ এজাক বৰষুণতে বুৰিছে মহানগৰীৰ বিভিন্ন প্ৰান্ত বানে বুৰাইছে জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ বানত বন্ধ হৈ পৰিছে উজনি মোৱা যাতায়াত একেৰাহে দুদিন ধৰি হোৱা বৰষুণত স্তব্ধপ্ৰায় হৈ পৰিছে জনজীৱন ঠায়ে ঠায়ে সৃষ্টি হৈছে বানৰ সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যানজঁটৰ সৃষ্টি হৈছে ঠায়ে ঠায়ে বান হাহাকাৰ মুখৰ পৰিৱেশ সৃষ্টি হৈছে মহানগৰবাসীৰ মাজত পুনৰ এজাক বৰষুণতে বুৰিছে মহানগৰীৰ বিভিন্ন প্ৰান্ত বানে বুৰাইছে জোৰাবাটৰ ৰাষ্ট্ৰীয় ঘাইপথ বানত এতিয়া প্ৰায় স্তব্ধ হৈ পৰিছে সকলো যাতায়াত উজনি মোৱা যিসমূহ যাতায়াত আছে সেইবোৰ প্ৰায় বানত স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে একেৰাহে দুদিন ধৰি হৈ আছে নেৰানেপেৰা বৰষুণ তাৰ বাবে এতিয়া স্তব্ধ প্ৰায় হৈ পৰিছে জনজীৱন ঠায়ে ঠায়ে সৃষ্টি হৈছে বান তীব্ৰ যানজঁটৰ লগতে বান এক হাহাকাৰময় পৰিৱেশৰ সন্মুখীন হৈছে এতিয়া মহানগৰীৰ বিভিন্ন অঞ্চলৰ লোক গুৱাহাটীত বানৰ বাবে ভয়ংকৰ পৰিস্থিতি খানাপাৰা জালুকবাৰী পথত এতিয়া তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে খানাপাৰা জালুকবাৰী পথত যদি আপোনাৰ কাম নাই তেনেহলে যাত্ৰা নকৰিব বৰাগাঁও বেহেৰবাৰী হাতীগাঁও নলাপাৰাত ভয়ংকৰ বানৰ বাবে ৰাজপথত বিকল হৈ পৰিছে কেইবাখনো বাহন বলেৰো ইনোভাকে ধৰি কেইবাখনো বাহন ডুব গৈছে পানীত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত একাঠু পৰ্যন্ত পানী বানৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে ঠায়ে ঠায়ে বান তাৰ বাবে এক ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে তীব্ৰ যানজঁট ঠায়ে ঠায়ে পানী কেইবাখনো বাহন এতিয়াও স্তব্ধ হৈ পৰিছে বাহন পানীত ডুব গৈছে গুৱাহাটীৰ বিভিন্ন অঞ্চলত একেই পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বানৰ বাবে সৃষ্টি হৈছে তীব্ৰ যানজঁটৰ প্ৰায় কেইবাটাও পথ বানত এতিয়া ডুব গৈছে তাৰ বাবে এতিয়া এনে সমস্যাৰ সন্মুখীন হৈছে মহানগৰবাসী এয়া কাহিলীপাৰা দৃশ্য কাহিলীপাৰা হওক জটিয়া হওক সকলোতে একেই দৃশ্য দেখিবলৈ পোৱা গৈছে খানাপাৰা জালুকবাৰীৰ পৰা কাহিলীপাৰাৰ বিভিন্ন প্ৰান্ত এতিয়া দেখিবলৈ পোৱা গৈছে পানীৰ মাজত ডুব গৈছে তাৰ বাবে এতিয়া তীব্ৰ যানজঁটৰ সন্মুখীন হৈ পৰিছে বাহনসমূহ আবদ্ধ হৈ পৰিছে বহু সময় ধৰি স্কুল বাছকে ধৰি বহু বাহন যিসমূহ কাৰ্যালয়ৰ পৰা ঘূৰি যোৱা স্কুল ছুটি হৈছে এইখিনি সময়ত দেখিবলৈ পোৱা গৈছে তীব্ৰ বৰষুণ তাৰ ফলতে এনেদৰে বানৰ সৃষ্টি হৈছে যাতায়াত বন্ধ হৈ পৰিছে কেইবাটাও অঞ্চলত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নালাপাৰা দৃশ্য এয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া কৃত্ৰিম বানৰ কবলত আজি সন্ধিয়াৰ ভাগত এই ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে আহিব অমিত ছাৰ কেইবাখনো বাহন দেখুৱাম এই মুহূৰ্তত যে বাইক দেখুৱাইছোঁ তাত কেইবাখনো বাইক বিকল হৈ পৰি গৈছে ঠিক একেদৰে বহু বাহন এই স্থানত বিকল হৈ আছে সতীত হৈ কিছু দৃশ্যাংশ দেখুৱাইছে জেচিবি বাহন বা অন্যান্য যিসমূহ বাহন আছে সকলো বাহন এই স্থানত বিকল হৈ থকা পৰিলক্ষিত হৈছে ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া কৃত্ৰিম বানৰ কবলত পৰিছে এজাক বৰষুণৰ পিছতে এতিয়া এনেকুৱা দৃশ্যসমূহ সুলভ হৈ পৰিছে আমি দেখুৱাইছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যিসমূহ বাহন আছে বাহনসমূহ বিকল হৈ পৰা দেখিবলৈ পোৱা গৈছে এই স্থানত এইসমূহ এতিয়া পৰিৱেশ এক প্ৰকাৰ যে বাহন বাইক যিখন পালচাৰ দেখুৱাইছোঁ এখন গ্লেমাৰ দেখুৱাইছোঁ আন এখন স্কুটি বাহন তাত উৰি গৈছে বা উটি গৈছে বাহন ঢিলে আছে টেম্পোখনৰ পিছফালে এখন স্কুটি বাহন দেখুৱাব চেষ্টা কৰিছোঁ স্কুটিখন তাত এনেদৰে বাগৰি পৰি ৰৈছে আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এতিয়া এনেদৰে কৃত্ৰিম বানৰ কবলত পৰিছে যি এখন বলেৰো পিকআপ বাহন দেখুৱাইছোঁ য'ত সৰ্বানন্দ সোণোৱালৰ ফটো লাগি আছে তাৰে পিছফালে থকা যিখন বাহন দেখুৱাইছে আপোনালোকে এয়া ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নালাপাৰাৰ দৃশ্য এক্সক্লুচিভলি দেখুৱাইছোঁ এয়া নালাপাৰাৰ দৃশ্য য'ত বলেৰো বাহন ধেনু বাহন এনেদৰে এতিয়া আবদ্ধ হৈ ৰৈছে আৰু বহু বাহন আছে দেখুৱাইছোঁ এই মুহূৰ্তত এই বাহনসমূহ চাওক আপোনালোকে টাটা মটৰ্ছৰ ওচৰত সম্পূৰ্ণৰূপে এতিয়া বানপানীৰ কবলত বেহাৰবাৰী উৰণ সেতুৰ উঠাৰ পূৰ্বে এনেসমূহ দৃশ্য দেখিবলৈ পোৱা গৈছে খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে যোৱা পথছোৱাত এতিয়া এনেদৰে বহু বাহন আবদ্ধ হৈছে একাঠু নহয় এককাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে প্ৰায়বোৰ অঞ্চলতে দেখিবলৈ পোৱা গৈছে এই দৃশ্য মহানগৰীত বানত আবদ্ধ হৈ পৰিছে স্কুল বাছ কাহিলীপাৰাতো ভয়ংকৰ বান পৰিস্থিতি হৈছে ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ আছে স্কুল বাছ এক ছাত্ৰ ছাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ লোকো চিন্তিত হৈ পৰিছে স্কুল ছুটি হৈছে তাৰ পিছতে আহিছে ধাৰাসাৰ বৰষুণ যাৰ বাবে যানজঁটৰ সৃষ্টি হৈছে একাঠু কোনো অঞ্চলত পানী হৈছে এককাল পৰ্যন্ত পানী হৈছে কোনো অঞ্চলত যাৰ বাবে এতিয়া ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ আছে স্কুল বাছত আছে ছাত্ৰ ছাত্ৰী আৰু এনেদৰে আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে স্কুল বাছ এয়া কাহিলীপাৰাৰ দৃশ্য কাহিলীপাৰাতো হৈছে ভয়ংকৰ বান পৰিস্থিতি যাৰ বাবে ঘণ্টা ঘণ্টা ধৰি আবদ্ধ হৈ পৰিছে স্কুল বাছো
বানৰ বাবে আবদ্ধ কংগ্ৰেছ নেতা ভূপেন বৰা বেহেৰবাৰীত বাহনসহ আবদ্ধ হৈ আছে ভূপেন বৰা বানৰ কবলত বেহেৰবাৰী ৰাষ্ট্ৰীয় ঘাইপথ তীব্ৰ যান-জঁট সৃষ্টি হৈছে আবদ্ধ হৈ আছে বহুত যান-বাহন ব্যাহত হৈ পৰিছে এতিয়া যাতায়াত আৰু এই বানৰ বাবে আবদ্ধ হৈ আছে কংগ্ৰেছ নেতা ভূপেন বৰাও বেহেৰবাৰীতে আবদ্ধ হৈ আছে বাহনসহ আবদ্ধ হৈ আছে ভূপেন বৰা বানৰ কবলত বেহেৰবাৰী ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ৰাষ্ট্ৰীয় ঘাইপথতে আবদ্ধ হৈ আছে কংগ্ৰেছ নেতা ভূপেন বৰাও এতিয়া মই আছোঁ গুৱাহাটী বেহাৰবাৰী ফ্লাইঅভাৰ তলত এই গুৱাহাটীৰ বৰ্তমান এজাক বৰষুণত অৱস্থা দেখিছে আগফালে এখন ফায়াৰ ব্ৰিগেড আছে আৰু পিছফালে এখন এম্বুলেন্সে চাইৰেন মাৰি আছে এয়া আমাৰ স্মাৰ্ট গুৱাহাটী চিটি সকলোতে একে অৱস্থা দেখিবলৈ পোৱা গৈছে এতিয়া ছাত্ৰ-ছাত্ৰী ৰোগী সকলো আবদ্ধ হৈ আছে বানৰ মাজত গুৱাহাটী জিএছ ৰোডতো ভয়ংকৰ যান-জঁটৰ সৃষ্টি হৈছে গণেশগুৰি উৰণ হেতু যান-বাহনৰ ভয়ংকৰ ভিৰ পৰিলক্ষিত হৈছে ঘণ্টাৰ পাছত ঘণ্টা ধৰি আবদ্ধ হৈ আছে যান-বাহনসমূহ গুৱাহাটী জিএছ ৰোডতো ভয়ংকৰ যান-জঁট এম্বুলেন্স স্কুল বাছকে ধৰি এতিয়াও আবদ্ধ হৈ আছে বহু বাহন যাৰ বাবে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটী জিএছ ৰোডতো দেখিবলৈ পোৱা গৈছে ভয়ংকৰ যান-জঁট বহু সময় ধৰি আবদ্ধ হৈ আছে যান-বাহনসমূহ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক উৎপল হালৰ সৈতে উৎপল আপোনাৰ ওচৰলৈ আহিছোঁ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বানৰ বাবে এম্বুলেন্সৰ কথা কোৱা হৈছে এম্বুলেন্স এতিয়া আবদ্ধ হৈ পৰিছে ছাত্ৰ-ছাত্ৰী অহা স্কুল বাছো আবদ্ধ হৈ পৰিছে হয়তো বহু প্ৰাইভেট গাড়ীতো ছাত্ৰ-ছাত্ৰী আছে যিসকলে স্কুলৰ পৰা আহি আছিলে এতিয়াও বহু গাড়ী আবদ্ধ হৈ আছে সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা আপুনি ক'ত আছে আৰু এই কেনেকুৱা পৰিস্থিতি আপুনি য'ত আছে চাওক প্ৰিয়ংকা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰীৰ দলঙৰ উৰণ হেতুৰ আৰম্ভণিতে আছোঁ আৰু মই উপস্থিত থকা এই স্থান হৈছে নালাপাৰাত পূৰ্বে এনেধৰণৰ কৃত্ৰিম বান হোৱা নাছিলে আজি যিটো পৰিৱেশ এটা একেবাৰে ভয়াৱহ পৰিৱেশ এই ৰাজপথছোৱাৰে কিন্তু কিছু সময় পিছতে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰীগৰাকী আহিব দুয়ো চাইডে যদি চোৱা যায় দুয়োফালে বন্ধ কৰি দিয়া হৈছে কোনো বাহনে চলাচল কৰিব পৰা নাই সতীৰ্থই দেখুৱাইছে যে বহু বাহন বিকল হৈ পৰি ৰৈছে সেয়া লাগিলে স্কুলীয়া বাহনে হওক ঘণ্টাৰ পিছত ঘণ্টা ধৰি এনেদৰে আবদ্ধ হৈছে আৰু ইয়াতে আৰক্ষী প্ৰশাসনৰ লোক বা এখন বাইক মুহূৰ্ত সতীৰ্থই দেখুৱাইছে যে বাইকখন সম্পূৰ্ণৰূপে পানীৰ তলত গৈছে এক প্ৰকাৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ইমানখিনি কৃত্ৰিম বান বা বানপানী কেতিয়াও হোৱা নাছিলে এয়া হয়তো প্ৰথম হ'ব আৰু ইয়াৰ যিসকল লোক আছে তেওঁৰ পৰা জানিব বিচাৰিম বা যিসকলে দাদা কেতিয়াৰ পৰা আপোনালোকে ইয়াতে ৰৈছে বহুত পানী হৈছে গাড়ী ফাঁচি গৈছে আমাৰ ৩টা বজাৰ পৰা ফাঁচি জমি বহুত গাড়ী বেয়া হৈছে দেখুৱাই গৈছে যে বহু বাহন বিকল হৈছে সেয়া লাগিলে টেম্পো ভেন হওক চাৰিচকীয়া হওক সকলো ঠেলি আনিছে টেম্পো ভেনৰ ওপৰত এখন দুচকীয়া বাহন দিছে দুচকীয়া বাহন দি এনেদৰে এই পথছোৱাৰে এতিয়া লৈ গৈ থকা হৈছে সমীপত আছে টাটাৰ ডিলাৰ সেই টাটাৰ ডিলাৰটো পানীৰ তলত এগৰাকী স্থানীয় লোক আছে যিসকল লোক আছে তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বা দুখো দিশে এতিয়া ৰাজপথছোৱা বন্ধ কৰি দিয়া হৈছে কোনো কাৰণতে বাহন আহ যাহ কৰিব নোৱাৰিব ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আজি যদি আপোনালোকে খানাপাৰাৰ পৰা জালুকবাৰী অভিমুখে যাম বুলি ভাবিছে তেতিয়াহ'লে প্ৰায় ২ৰ পৰা কিন্তু ৩ ঘণ্টাতকৈ অধিক সময় লাগিব ৩ বজাৰ পৰা এতিয়া ৫ বাজিবৰ হ'ল এই মুহূৰ্তলৈকে কিন্তু এই স্থানত বহু লোকে এনেদৰে আবদ্ধ হৈ আছে বহুকেইখন এম্বুলেন্স আছে এম্বুলেন্সসমূহ যাব পৰা নাই জৰুৰীকালীন বাহন বুলি কোৱা হয় সেও যাব পৰা নাই কোনো ভিভিআইপিয়ে হওক বা জৰুৰীকালীন বাহন এতিয়ালৈকে মুভমেণ্ট হোৱা নাই বা মুভ কৰিব পৰা নাই এটাই কাৰণ ৰাষ্ট্ৰীয় ঘাইপথত কৃত্ৰিম বান হৈছে আৰু এই কৃত্ৰিম বানৰ ফলত এখন বাহন জ্বলি উঠিছে এই মুহূৰ্তত সতীৰ্থই দেখুৱাইছে যে বাহন এখন জ্বলি উঠিছে পানীৰ মাজত বহুখিনি স্কুল বাহন এই মুহূৰ্তত এক্সক্লুচিভলি দেখুৱাইছোঁ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যে এখন বাহন এই মুহূৰ্তত জ্বলি উঠিছে কলা ধোঁৱাৰে আৱৰি ধৰিছে অঞ্চল চোৱা ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই পৰিৱেশ আৰু ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰে আজি যদি চোৱা যায় সন্ধিয়াৰ ভাগত বহু ভিভিআইপি মুভমেণ্ট আছে এই ৰাজপথছোৱাৰে অমিত শ্বাহ ডাঙৰীয়া আহিব অসমৰ মুখ্যমন্ত্ৰী যাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভিভান্তালৈকে কিছু সময় পূৰ্বতে এটা অনুষ্ঠানত যাব কিন্তু কোনো কাৰণতে এতিয়া এই ৰাজপথছোৱাৰে যে আহিব নোৱাৰে সেয়া কিন্তু এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে এখন ৰঙা ৰঙৰ বাছ যিখন আমাৰ অসম চৰকাৰৰ বাছ হয় এই বাছখন দীৰ্ঘ সময় ধৰি এনেদৰে বিকল হৈ পৰিছে এখন বাইক দেখুৱাইছে যে বাইকখন যদি দেখুৱাই সতীৰ্থই এই মুহূৰ্তত যিসমূহ দৃশ্য দেখুৱাইছে অতি কষ্টেৰে সুশান্তত আছে আপোনালোকে দৃশ্য চালে অনুমান কৰিব কি ভয়াৱহ যে বাইকখন দেখিয়ে নাপায় সম্পূৰ্ণৰূপে পানীৰ তলত এই মুহূৰ্তত নিউজ ১৮ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলে যি দেখি আছে যে দেখিলে অনুমান কৰিব যে কি ভয়াৱহ এটা পৰিৱেশ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত যে
আজিৰ তাৰিখত কোনো এখন বাহনে চলাচল কৰিব পৰা নাই, সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। আৰু আজি কালি পৰহি 3টা দিনৰ বাবে গুৱাহাটী মহানগৰখন এক প্ৰকাৰ বহু VVIP মুভমেণ্ট হৈ থাকিব, কিন্তু সেই মুভমেণ্টত যে কোনোবাখিনিত এয়া বাধাৰ সৃষ্টি হৈ পৰিলে সেয়াই কিন্তু প্ৰতীয়মান হ'ল। 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বেহাৰবাৰী বা নালাপাৰাত পূৰ্বে এনেধৰণৰ বানপানী হোৱা নাছিলে, এইবাৰ প্ৰথমবাৰৰ বাবে এনেধৰণৰ বানপানী হৈছে য'ত বহু বাহন বিকল হৈছে। যিখন এই মুহূৰ্তত দুচকীয়া বাহন লৈ গৈছিলে বাহনখন উঠি গ'ল। সতীৰ্থই দেখুৱাইছে যে যিখন দুচকীয়া বাহন লৈ ঠেলি গৈছিলে সেই বাহনখন উঠি গুচি গ'ল। আৰু ঠিক একেদৰে আগত যদি চোৱা যায় এখন বলেৰো পিকআপ বাহন, আপুনি চিন্তা কৰক যে বলেৰো পিকআপ বাহন কিমান, এখন এম্বুলেঞ্চ আহিছে আৰু এম্বুলেঞ্চখন কোনোমতে জৰুৰীকালীন বাহনখন গৈছে। যিসকল লোক আছে তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বৰ বাবে কেতিয়াৰ পৰা ভাবিছে আপোনালোকে? বেঙা চাগে তেখেতে হয়তো কেতিয়াৰ পৰা ফাঁচিছে আপোনালোকে? 1.5 ঘণ্টা হ'ব। কোনোফালে যাব পৰা নাই? এতিয়া গাড়ী আপোনাৰ বাছ গাড়ী বেয়া হৈছে, আপোনাৰ সৰু গাড়ী এইটো ট্ৰাক ফাঁচি আছে, এইফালে 3 চকা ফাঁচি আছে, মানে বহুত গাড়ী 4 চকাবিলাক যাব পৰা নাই, বহুত অসুবিধা হৈ আছে। মানে বৰষুণ হ'লেই মানে এনেকুৱা হৈ যায় মাজে মাজে। আগতে এনেকুৱা বানপানী দেখিছে না? আজি হৈছে, আগতে হৈছে। আজি বেছি হৈছে? আজি আগতে হৈছে, আজিও মানে হৈ আছে, এনেকুৱা হৈ থাকে। এতিয়া গাড়ী আহিবই দিয়া নাই? আহিব দিয়া নাই, মানে আগতে পানী হৈ আছে, মানে এনেকুৱা প্ৰব্লেম হৈয়ে থাকে আমাৰ। এই মুহূৰ্তত সতীৰ্থই পৰিৱেশসমূহ দেখুৱাইছে যে যিসকল লোকে পাৰে তেখেতসকলে কোনো লোকে সহায়ৰ হাত আগবঢ়াইছে আৰু একাংশই ওপৰত উঠি হয়তো চাই আছে যে কি ধৰণে সহায় কৰিব পাৰি বা কেনেকুৱা কৰিব পাৰি। কিন্তু এইখিনি মুহূৰ্তত উল্লেখ কৰিছোঁ যে 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কিন্তু বহু বাহন বিকল হৈ পৰিছে এই মুহূৰ্ততো, আৰু সমান্তৰালভাৱে বহুকেইখন এম্বুলেঞ্চ আবদ্ধ হৈ আছে। আৰু সতীৰ্থই দেখুৱাব যে যিখন চৰকাৰী বাহন আছে বাহনখন এতিয়াও আবদ্ধ হৈ আছে। ঠিক একেদৰে আমি আৰু আগুৱাই যাম যে যিসমূহ দৃশ্য আছে সতীৰ্থই দেখুৱাইছে এই মুহূৰ্তত। আৰু এনেদৰে এতিয়া এই ৰাষ্ট্ৰীয় ঘাইপথ চোৱা কৃত্ৰিম বানৰ কবলত পৰিছে। এখন দুখন নহয়, বহু বাহন। সৰ্বানন্দ সোণোৱালৰ এখন বিশেষ ফটো আছে, সৰ্বানন্দ সোণোৱালৰ এখন। আনফালে লখৰাৰ পৰা যিটো খানাপাৰা অভিমুখী ট্ৰেক আছে সেইটো সম্পূৰ্ণৰূপে কৃত্ৰিম বানৰ কবিলত এক প্ৰকাৰ ৰাষ্ট্ৰীয় ঘাইপথ নে পুখুৰী ধৰিব নোৱাৰি। তাৰ বিপৰীতে যিটো আনফালৰ পথ আছে, যদি আপোনালোকে জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে যাম বুলি ভাবিছে সেই পথছোৱাত কিন্তু কৃত্ৰিম বান নাই, তৎসত্ত্বেও কিন্তু ৰাজপথ বন্ধ হৈ পৰিছে। যিখন বাহনৰ কথা কোৱা হৈছে সেই বাহনখন দেখুৱাইছোঁ। ঠিক একেদৰে এখন বিশেষ বেনাৰ দেখুৱাব সতীৰ্থই, কাৰণ আজিৰ দিনটোত যিহেতু অমিত শ্বাহ আহিব, তাত সৰ্বানন্দ সোণোৱাল, দিলীপ শইকীয়া মুখ্যমন্ত্ৰীৰ বেনাৰ লগা হৈছিলে। সেই বেনাৰখনৰ সমীপতে এখন যদি চোৱা যায় তাত DI বাহন আছিলে, DI বাহন দেখুৱাইছে সতীৰ্থই, কিছু কষ্ট কৰি জুম কৰি দেখুওৱা হৈছে। সেই বাহনখন তাত আবদ্ধ হৈ পৰি ৰৈছে বা বাহনখন সম্পূৰ্ণৰূপে ডুবি গৈছে। অৰ্থাৎ আপোনালোকে চিন্তা কৰক যে বলেৰো পিকআপ বাহন এখন কিমান উচ্চতা থাকে, সেই উচ্চতাত থকা বাহনখনে এই মুহূৰ্তত এনেদৰে এটা অৱস্থাত আছে বা প্ৰতিখন বাহনে এতিয়া বিকল হৈ থকা পৰিলক্ষিত হৈছে। দাদা কেতিয়াৰ পৰা ফাঁচিছে আপোনালোকে? মই 2 ঘণ্টামানে হ'ল। কি গাড়ী আছিলে আপোনাৰ? মোৰ চুইফ্ট ডিজায়াৰ। ক'ত আছে এতিয়া বাহনখন? এই ব্ৰিজৰ ওপৰত। আনিব পৰা নাই? নাই, নোৱাৰে আনিব, অৱস্থাই নাই আহিবলৈ ৰাস্তা। কিমানমান গাড়ী বেয়া হৈছে আপোনালোকে দেখাত? গাড়ীটো বেয়া হৈছে, আপোনাৰ 4খনমানটো বেয়া হৈয়ে আছে। আগত মই দেখা মতে, মই তাৰ পৰা অলপমান আগতে আহিলোঁ, 4খনমান বেয়া হৈ আছে। তাতে এখন স্কুটি পৰি আছে, 1 ঘণ্টামান হ'লে বোলে স্কুটিখন এনেকৈ পৰি আছে। মানে ইমান অৱস্থা বেয়া। চাওক বাছখনৰ অৱস্থা চাওক, ইমান যদি ডাঙৰ গাড়ী এখনৰ যদি এনেকুৱা এটা অৱস্থা, আমাৰতো এখন সৰু গাড়ী, মই কিবাকৈ চাইডে আহিছোঁ। হয়। আপোনাৰ গাড়ী পৰা বাছত মানুহ আছে, বাছত এতিয়াও যাত্ৰী আবদ্ধ হৈ থকাৰ কথা তেখেতে উল্লেখ কৰিছে আৰু সতীৰ্থই দেখুৱাইছে। প্ৰায় এতিয়াও 8ৰ পৰা 10জন যাত্ৰী তাত আবদ্ধ হৈ আছে। তেখেতসকলে না ইপাৰ না সিপাৰ, না নামিব পাৰিব না এই ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'ব পাৰিব। এক প্ৰকাৰ 27 নম্বৰ সেইখিনি পালে, গাড়ীখন এইখিনিত আছিলে গাড়ীখন, সেইখন উপঙি সেই পিকআপখন তাতে পাইছেগৈ। আমি যিখন পিকআপ ভেনৰ কথা কৈছিলোঁ, য'ত সৰ্বানন্দ সোণোৱালৰ ফটো লাগি আছিলে, সেই বাহনখন কিছু দূৰত আছিলে বুলি তেওঁ প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে। কিন্তু সেই স্থানৰ পৰা বাহনখনে এই ঢৌ যি আহিছে এই ঢৌতে উঠি গৈ কিছু আগুৱাই গ'ল বুলি উল্লেখ কৰিছে। এক প্ৰকাৰ এতিয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহ-যাহ কৰা সকলো লোকে সজাগ হওক, সাৱধান হওক বুলি কৈছোঁ। কাৰণ এই পথেৰে এতিয়া যে আপোনালোকে আহে বহু সময় ধৰি আবদ্ধ হ'ব লাগিব। বহু লোকে যাত্ৰাৰ বাবে ওলাই আহি এতিয়া এনেদৰে আবদ্ধ হৈ থকা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনটোত এতিয়া 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ এটা পৰিৱেশে বিৰাজমান কৰিছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ আহ-যাহ কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছে। যিসকল লোক আছে পুনৰ তেখেতসকলৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। কিছু প্ৰবাসীয়ে আগুৱাই আহিছে। দাদা কিমান দেৰি ধৰি আপুনি ৰৈ আছে? মই ইয়াতে